নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 10 বিজ্ঞানৰ চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটো তোমালোকৰ লগত আলোচনা কৰিম যে ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক পাৰ্ট 1 চেপ্টাৰ 1ৰ MCQ অলৰেডি দিয়া হৈছে আৰু তাতে মোক কোনোবা ষ্টুডেণ্টে মোক কমেন্ট কৰিছিল যে বাইদেউ আপুনি MCQ কোৱেশ্চন এনসাৰ দি আছে কিন্তু আপুনি পাঠটো এক্সপ্লেইন কৰা নাই গতিকে ষ্টুডেণ্টৰ ডিমান্ড অনুসৰি আজিৰ ভিডিঅ'টো বনাবলৈ লৈছো আৰু আজিৰ এইটো চেপ্টাৰত আমি পাঠৰ মূল সাৰাংশ মূল কথাখিনি তোমালোকৰ লগত আলোচনা কৰিম যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটো আলোচনা কৰিবলৈ যোৱাৰ লগে লগে প্ৰথমতে কি আছে যে ৰাসায়নিক সমীকৰণ বিক্ৰিয়া প্ৰথমে আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আমি জানিম যে ৰাসায়নিক বিক্ৰিয়ানো কি তাৰ পিছত আমি জানিম যে ৰাসায়নিক বিক্ৰিয়া আমি জানিলো কি প্ৰকাৰৰ আছে সেইটো আমি জানিম তাৰ পিছত আমি মেন জানিম যে ৰাসায়নিক সমীকৰণ কি সমীকৰণ কেনেকৈ লিখা হয় কিয় লিখা হয় ৰাসায়নিক বিক্ৰিয়াৰ লগত সমীকৰণৰ কি সম্পৰ্ক এই গোটেইখিনি কথা তোমালোকৰ লগত মই আলোচনা কৰিম আৰু আশা কৰো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ ভিডিঅ'টো চালে তেওঁলোকৰ এইটো পাঠটোৰ ভিতৰত মানে যিখিনি মূল কনসেপ্ট যে আমি পাঠটোৰ পৰা কি জানিম কিয় লাগে কি গোটেইখিনি কথা তোমালোকে বুজি পাবা আৰু গতিকে প্ৰথমতে আমি তোমালোকৰ লগত ক'বলৈ লৈছো যে ৰাসায়নিক বিক্ৰিয়া কি যে ৰাসায়নিক বিক্ৰিয়া কি তোমালোকে আগৰ পাঠত পাই আহিছা ক্লাছ 7ত পাইছা তোমালোকে যে তেতিয়া ৰাসায়নিক বিক্ৰিয়া পোৱা নাই যদিও তোমালোকে পাইছা যে ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন এটা চেপ্টাৰ আছিল মই তোমালোকক মানে ৰিমাইণ্ড কৰি আছো মনত কৰি দি আছো তাতে আমি পাইছিলো যে ৰাসায়নিক পৰিৱৰ্তন সেইবিলাক পৰিৱৰ্তন য'ত নতুন পদাৰ্থ উৎপন্ন হয় বা পদাৰ্থৰ আগৰ অৱস্থা আমি ঘূৰাই নাপাওঁ গতিকে আৰু ভৌতিক পৰিৱৰ্তনত পাইছিলা যে ভৌতিক পৰিৱৰ্তনত বস্তু এটাৰ বা পদাৰ্থ এটাৰ কেৱল আকাৰ আকৃতিৰ পৰিৱৰ্তন হয় ইয়াৰ কোনো নতুন পদাৰ্থ উৎপন্ন নহয় বা পাৰ্মানেন্ট কোনো চেঞ্জ নহয় গতিকে এইখিনি তোমালোকক আৰু এবাৰ মই মনত পেলাই দিছো কাৰণ এইখিনিৰ লগতে ৰাসায়নিক বিক্ৰিয়াৰ যিটো চেপ্টাৰ ইয়াৰ লগত পুৰা সম্পৰ্ক আছে তোমালোকে পটকে বুজি পাবা যে আমি ইয়াতে চাম যে ৰাসায়নিক বিক্ৰিয়া কি ৰাসায়নিক বিক্ৰিয়া হল এনে এক প্ৰক্ৰিয়া য'ত কি হয় এক বা তাতোধিক প্ৰক্ৰিয়াৰ মাজত বিক্ৰিয়া হয় কি হয় এক বা তাতোধিক নতুন পদাৰ্থৰ সৃষ্টি হয় যে ইয়াতে আমি নতুন পদাৰ্থ পামেই যে দুটা বা তাতোধিক বা এক বা তাতোধিক যে এটাও হ'ব পাৰে বা তাতকে বেছি হ'ব পাৰে বিক্ৰিয়াজাত পদাৰ্থৰ মাজত কি হয় বিক্ৰিয়া হৈ পাৰ্মানেন্টলি কোনো নতুন এক বা তাতোধিক পদাৰ্থ সৃষ্টি হয় আৰু সেইটো হল ৰাসায়নিক বিক্ৰিয়া ইয়াতে দিয়া আছে চাবা ৰাসায়নিক বিক্ৰিয়া কি মই ইয়াতে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ কৰাৰ কাৰণে মই গোটেইখিনি বস্তু নিজে হেৰি কৰি লৈছো লিখিও লৈছো তোমালোকে যদি কোনোবা প্ৰয়োজন ভাবা যে লিখি ললে আমাৰ ভাল হ'ব পিছলৈ লিখি লব পাৰিবা পিছে ৰাসায়নিক বিক্ৰিয়া এনে প্ৰক্ৰিয়া মই ক'লোৱে য'ত এক বা তাতোধিক পদাৰ্থ এক বা তাতোধিক ভিন্ন পদাৰ্থলৈ ৰূপান্তৰিত হয় এইখিনি তোমালোকক মই ক'লো যে পাৰ্মানেন্টলি চেঞ্জ হ'ব আৰু তাত কি হ'ব নতুন পদাৰ্থৰ সৃষ্টি হ'ব যে ৰাসায়নিক বিক্ৰিয়া তোমালোকক ক'লো এতিয়া এই ৰূপান্তৰ ঘটে কাৰণ বিক্ৰিয়াকাৰী বোৰত থকা পৰমাণুৰ মাজত ৰাসায়নিক বান্ধোন ভাঙি নতুন ব্যৱস্থাত পুনৰ গঠন হৈ উৎপাদিত পদাৰ্থবোৰ সৃষ্টি হয় তোমালোকক ক'লোৱে যে ৰাসায়নিক বিক্ৰিয়াত কি হয় যে পদাৰ্থবোৰৰ মাজত পৰমাণুৰ মাজত যিটো ৰাসায়নিক বন্ধন থাকে যিটো মানে বান্ধোনত লগ হৈ থাকে সেই বান্ধোনবোৰ ভাঙি যায় এটাই আনটোৰ লগত লগ হয় বা তেনেকে এক বা তাতোধিক পদাৰ্থৰ সৃষ্টি হয় ৰাসায়নিক বিক্ৰিয়াত ইয়াৰ পিছত আৰু কি হয় ইয়াত নতুন পদাৰ্থৰ সৃষ্টি হয় যে ৰাসায়নিক বিক্ৰিয়াৰ এতিয়া উদাহৰণ আমি চাম বহুত ইজি উদাহৰণটো বহুত ইজি তোমালোকে একদম সদায় দেখা পোৱা যে তোমালোকৰ ঘৰত লুৰ তৈয়াৰী যদি কোনো বস্তু আছে নাইবা ঘৰ বনাবলৈ যেতিয়া লুৰ ৰদ বিলাক আনি থোৱা যায় যে কাম কৰা নাই একমাহ মান থৈ দিছো কিবা কাৰণত হয়তো হোৱা নাই তেতিয়া কি হয় লুট কি হয় ওপৰত মামৰ সৃষ্টি হয় এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হৈছে কি হৈছে যে লুই কি কৰিছে আইৰনে কি কৰিছে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে মামৰ উৎপন্ন কৰিছে আৰু এইটো এটা সাধাৰণ ৰাসায়নিক বিক্ৰিয়া ইয়াতে চাবা উদাহৰণত দিয়া অক্সিজেনৰ লগত লোহা বিক্ৰিয়া কৰিলে মৰিচা সৃষ্টি হয় মৰিচা বা আইৰন যিটো তোমালোকে কোৱা যে এইটোত আইৰন ধৰিছে ওপৰত অলপ মানে গুৰি গুৰি ধৰণৰ বস্তু তোমালোকে দেখিবলৈ পোৱা সেইটো হ'ল তোমাৰ মৰিচা আৰু এইটো এটা সাধাৰণ ৰাসায়নিক বিক্ৰিয়া কিন্তু সেই মৰিচাৰ পৰা আমি আকৌ লুৰ তৈয়াৰ কৰিব নোৱাৰো কাৰণ ইয়াতে পাৰ্মানেন্ট চেঞ্জ এটা হৈছে বায়ুৰ অক্সিজেনৰ লগত লোহাই কি কৰিছে বিক্ৰিয়া কৰি যিটো মৰিচা এইটো সৃষ্টি কৰিছে গতিকে এইটো এটা সাধাৰণ ৰাসায়নিক বিক্ৰিয়া এইটো আমি সকলোৱে একদম প্ৰেক্টিকেলি দেখা পোৱা বহুত ইজি হয় এইটো তোমালোকে বুজি পাবা নিশ্চয় আৰু এতিয়া আমি চাম যে ৰাসায়নিক বিক্ৰিয়াৰ
প্ৰকাৰ যে পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি ৰাসায়নিক বিক্ৰিয়া কেইবাটাও ভাগত ভগাব পাৰি যে এই যে পৰিৱৰ্তন হ'ব ৰাসায়নিক বিক্ৰিয়াত কি হ'ব পৰিৱৰ্তন হ'ব পাৰ্মানেন্টলি কিবা এটা চেঞ্জ হ'ব যে নতুন পদাৰ্থ হ'ব এই পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি আমি কি কৰিব পাৰো ৰাসায়নিক বিক্ৰিয়া কেইবাটাও ভাগত ভগাব পাৰো আৰু কি ভাগত ভগাব পাৰো কোনটো ভাগক কি বুলি কয় আমি উদাহৰণ সহ তোমালোকৰ লগত মই আলোচনা কৰিম এক নম্বৰতে আছে চাবা এক নম্বৰত ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ য'ত আছে যে সংমিশ্ৰণ বিক্ৰিয়া ইয়াতে যে দুটা বা তাতোধিক পদাৰ্থ একত্ৰিত হৈ একক উৎপাদন গঠন কৰে তাৰমানে ইয়াতে দুটা বা তাতোধিক দুটা বা এক বা তাতোধিক দুটাও হ'ব পাৰে এটা নহ'ব নিশ্চয় এটাৰ লগত এটা যোগ হ'ব লাগিব যেহেতু সংমিশ্ৰণ মানে কি মিশ্ৰণ হৈছে কেইবাটাও বস্তু একেলগ হৈছে যে দুটা বা তাতোধিক পদাৰ্থ একত্ৰিত হৈছে একেলগ হৈ এটা গোট হৈছে আৰু সেইটো হ'ল সংমিশ্ৰণ বিক্ৰিয়াৰ উদাহৰণত আমি ক'ব পাৰো যে যেনেকৈ এ এটা বস্তু বি এটা বস্তু যেনেকৈ এ আৰু বি যোগ কৰিলে কি হৈছে এ আৰু বিৰ লগত যোগ হৈ কি উৎপন্ন হৈছে এ বি উৎপন্ন হৈছে এইটো সিম্পলি বুজোৱাৰ কাৰণে লোৱা হৈছে যে এ আৰু বি লগ হৈ কি হৈছে এ বি এটা গোট উৎপন্ন হৈছে এক্সাম্পলত কৈছে হাইড্ৰজেন আৰু অক্সিজেন লগ হৈ কি উৎপন্ন হয় তোমালোকে জানা এইটো পাইছা যে পানী উৎপন্ন হৈছে এতিয়া নেক্সট প্ৰকাৰটো হ'ল তোমাৰ পচন বিক্ৰিয়া য'ত একক যৌগ দুটা বা ততোধিক সৰল উপাদান পদাৰ্থলৈ বিভক্ত হয় ইয়াতে কি হৈছিল অলৰেডি দুটা বা তিনিটা বস্তু লগ হৈ আছে সেই লগ হোৱা বস্তুটো কি হ'ব এটা এটা হৈ ভাগ হৈ যাব আগতে আমি কি পাইছিলো যে এ আৰু বি লগ হৈ একক উপাদান লগ হৈ এটা গোট হৈছে এ বি ঠিক তেনেকৈ এবাৰ আমি পাম যে এ বি লগ হৈ আছে এ বি লগ হোৱাৰ পিছত সেইটো কি হ'ব বিভক্ত হৈ ভাগ হৈ যাব এ অকলে হৈ যাব বি অকলশৰীয়া হৈ যাব ঠিক এইটো এক্সাম্পল বুজোৱাৰ কাৰণে লৈছে আৰু ইয়াৰ লগত ৰিলেটেড এইটো এক্সাম্পল তোমালোকে বুজি পাবা যে এইটো ভাঙি এই দুটা উৎপন্ন হৈছে তাৰ পিছৰ ভাগটো আমি চাম তাৰ পিছৰ ভাগটো আছে বিচ্যুতি বিক্ৰিয়াটো অকমান আকৌ বেলেগ যে যৌগ এটাত থকা মৌল আন এটা মৌলৰ ঠাই লয় ইয়াতে কি হৈছে যোজন ক্ষমতাৰ কথা আহি যাব ইয়াতে এটা বস্তু কি কৰিছে বেলেগ এটাৰ লগত বিক্ৰিয়া কৰিছে কৰাৰ পিছত এটাৰ যিটো পাৰ্টনাৰ আছিল তেওঁৰ লগত জইন হৈ থকাটোতকে যদি ইয়াৰ পাৱাৰ বেছি আছে তেওঁ কি কৰিব তেওঁৰ লগত জইন হৈ থকা বস্তুটো নিজৰ পাৱাৰেদি টানি আনি নিজৰ লগত সংযোগ কৰি ল'ব ইয়াতে দিয়া আছে এ প্লাছ বি চি ইকুৱেল টু এ চি প্লাছ বি মানে কি কৈছে যে ইয়াতে বি লগত চি প্ৰথমে লগ হৈ আছিলে কিন্তু কি হল এৰ পাৱাৰ বেছি আছে এৰ লগত বি যেতিয়া তোমাৰ ৰিয়েকচন কৰিব দিয়া হল যেতিয়া দুটাৰ মাজত বিক্ৰিয়া কৰিব দিয়া হল দুটাৰ মাজত ধৰা মানে কি সিম্পলি কলে যুদ্ধ হৈ আছে যুদ্ধত কি হল বি এ কি কৰিলে চিক ৰাখিব নোৱাৰিলে এৰ পাৱাৰ বেছি থকা কাৰণে কি কৰিলে এই চিক অপহৰণ কৰি লৈ ললে এতে চোৱা এৰ লগত চি একেলগ হৈ গল এ চি গঠন হল আৰু বি অকলশৰীয়া হৈ গল ঠিক তেনেকৈয়ে এক্সাম্পলটো এনেকুৱা যে জিংকে যেতিয়া কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰে তেতিয়া জিংকৰ যোজন ক্ষমতা বেছি কপাৰতকে জিংকৰ যোজন ক্ষমতা বেছি হোৱাৰ কাৰণে জিংকে কি কৰিব কপাৰ সালফেটৰ পৰা সালফেটক অপসাৰিত কৰি নিজৰ লগত মানে জইন কৰি ল'ব আৰু তেতিয়া কি হ'ব যে জিংক আৰু কপাৰ সালফেটৰ যেতিয়া বিক্ৰিয়া হ'ব তেতিয়া জিংক সালফেট আৰু কপাৰ উৎপন্ন হ'ব অৰ্থাৎ কি হ'ব জিংকে সালফেটক লৈ নিজৰ লগত জইন কৰি ল'লে আৰু কি কৰিলে কপাৰক অকলশৰীয়া কৰি দিলে কিয় যে কপাৰতকে জিংকৰ যোজন ক্ষমতা বেছি মানে পাৱাৰ বেছি আছে যাৰ পাৱাৰ তেওঁ কি কৰে নেক্সট যাৰ লগত পাৰ্টনাৰটো কি কৰিছে তেওঁ টানি লৈ গৈছে গতিকে এইটো হ'ল বিচ্যুতি বিক্ৰিয়া আৰু বিচ্যুতি বিক্ৰিয়াৰ আৰু এটা ভাগ আছে দুগুণ বিচ্যুতি বিক্ৰিয়া যেতিয়া দুগুণ বিচ্যুতি হ'ব তেতিয়া কি হয় যে এ বি প্লাছ চি ডি ইকুৱেল টু এ ডি প্লাছ চি ডি তাৰমানে কি কৰিছে এৰো পাৱাৰ বহুত আৰু চিৰো পাৱাৰ বহুত এ কি কৰিছে যে চি ডিৰ পৰা ডিক লৈ লৈছে তেতিয়া চিয়ে ভাবিছে তই মোৰ হেৰিটো লৈ লৈছা লগৰজনক লৈ লৈছা মই তোৰটো ল'ম গতিকে আকৌ চিয়ে কৰিছে বিক লৈ লৈছে তাৰমানে দুফালে দুগুণ মানে কি দুবাৰকে মানে বস্তুবিলাকৰ কি হৈছে সৰবৰাহ হৈছে অৰ্থাৎ কি হৈছে এ ডি লৈ লৈছে আৰু চিয়ে বি লৈছে ফলত কি উৎপন্ন হৈছে এ ডি প্লাছ চি বি এক্সাম্পলত চাবা ইয়াতে দিয়া আছে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইডৰ পৰা লগত যেতিয়া বিক্ৰিয়া হয় তেতিয়া কি কৰিছে বেৰিয়ামে সালফেট লৈ লৈছে বেৰিয়ামে কি কৰিছে সোডিয়াম সালফেটৰ পৰা সালফেটক লৈ লৈছে আৰু কি কৰিছে সোডিয়ামে কি কৰিছে বেৰিয়ামৰ পৰা ক্লৰিনক লৈ লৈছে গতিকে এতে কি উৎপন্ন হৈছে যে বেৰিয়াম সালফেট প্লাছ সোডিয়াম ক্লৰাইড উৎপন্ন হৈছে তাৰমানে দ্বিগুণ বিচ্যুতি যে একবাৰ হোৱা নাই যে আগৰটোত কি হৈছিলে যে একজনে কেৱল পাৱাৰ বেছি জিংকৰ পাৱাৰ বেছি কাৰণে তেওঁ কপাৰ সালফেটৰ পৰা সালফেট ললে কপাৰেটো একো ল'ব নোৱাৰিলে কিন্তু এইটোত কি হল যে দুজনৰ যিটো লগ আছিলে দুটাক লৈ ললে গতিকে দ্বিগুণ বিচ্যুতি হৈছে ইয়াতে গতিকে এইটো প্ৰকাৰক কোৱা হয় দ্বিগুণ বিচ্যুতি বিক্ৰিয়া
তাৰপিছত আমি নেক্সটটো চাম যে দহন বিক্ৰিয়া। দহন বুলি যেতিয়াই কোৱা হ'ব, দহন শব্দৰ অৰ্থটো তোমালোকে জানা যে তাত জ্বলিব লাগিব, দহন হ'ব লাগিব, মানে কি তাত কি কৰিব লাগিব, অক্সিজেন লাগিব। যে বস্তু জ্বলিবলৈ মানে যিকোনো দহন প্ৰক্ৰিয়াৰ কাৰণে কিহৰ প্ৰয়োজন, অক্সিজেনৰ প্ৰয়োজন। গতিকে ইয়াতে দিছে এবিধ পদাৰ্থ অক্সিজেনৰ সৈতে মিলি তাপ আৰু পোহৰ ৰূপত মুক্তিমুক্ত কৰে। যেবিধ পদাৰ্থ কি হয়, অক্সিজেনৰ উপস্থিতিত যেতিয়া দহন হয় তেতিয়া কি উৎপন্ন হয়, তাপ আৰু পোহৰ উৎপন্ন হয় আৰু শক্তি মুক্ত কৰে। এইটো তোমালোকে জানায়ে যে দহন হোৱাৰ ফলত কি হয়, যে পোহৰো উৎপন্ন হয় আৰু তাপো পোৱা যায়, তাৰ পৰা তাপো উৎপন্ন হয়। গতিকে এক্সাম্পলত ইয়াতে দি দিছে যে মিথেনৰ লগত অক্সিজেন বিক্ৰিয়া কৰি কি হৈছে, যে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হৈছে। অক্সিজেনৰ লগত বিক্ৰিয়া কৰাৰ ফলত দহন প্ৰক্ৰিয়াত কি উৎপন্ন হয়, তোমালোকে একদম মনত ৰাখিবা সকলোৱে যে দহনৰ ফলত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। গতিকে এইটো এক্সাম্পলে তোমালোকক বুজি পোৱাত আৰু সহায় কৰিব আৰু সহজ কৰিব। ৰেডক্স বিক্ৰিয়া, এই বিক্ৰিয়াবোৰত অক্সিডেশ্যন আৰু হ্ৰাস একেলগে ঘটে। এটা পদাৰ্থ ইলেক্ট্ৰন লাভ কৰে, আন এটা পদাৰ্থ ইলেক্ট্ৰন হেৰুৱায়। যে এই বিক্ৰিয়াত কি হয়, অক্সিডেশ্যন আৰু হ্ৰাস একেলগে হয়। এটা পদাৰ্থই কি কৰে, নিজৰ ইলেক্ট্ৰন হেৰুৱায়, মানে তেওঁ মানে নিজে মানে হ্ৰাস কৰি দিয়ে, নিজৰ পৰা কমি যায়, আৰু আন এটা পদাৰ্থই কি কৰে, ইলেক্ট্ৰন গ্ৰহণ কৰে। গতিকে এই ৰেডক্স বিক্ৰিয়াৰ কাৰণে MCQটো তোমালোকক দিয়া হৈছিল যে কোনটো ৰেডক্স বিক্ৰিয়া হয় বা কোনটো নহয়। তাতে ইমান বহলাই তোমালোকে পোৱা নাই, কিন্তু ইয়াতে চালা কি ৰেডক্স বিক্ৰিয়াত কি হয়, কোনোবা এটা পদাৰ্থই ইলেক্ট্ৰন হেৰুৱায়, আন এটা পদাৰ্থই ইলেক্ট্ৰন লাভ কৰে। এইটো হল ৰেডক্স বিক্ৰিয়াত হয়। ইয়াৰ পিছত আমি চাম যে ৰাসায়নিক সমীকৰণ কি। যে ৰাসায়নিক সমীকৰণ হৈছে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকৃতি প্ৰতিনিধিত্ব। ইয়াত বাওঁফালে বিক্ৰিয়াকাৰী আৰু সোঁফালে উৎপাদিত পদাৰ্থ গঠিত হয়। ই পৃথক কৰি কাৰ্যসূচী বিক্ৰিয়াটোৰ দিশটো সূচায়। যে ৰাসায়নিক সমীকৰণ হৈছে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰতীক। যে ৰাসায়নিক বিক্ৰিয়াত কি কি হৈছে তাৰ প্ৰতীক হিচাপে প্ৰতিনিধিত্ব কিহে কৰে, ৰাসায়নিক সমীকৰণে কৰে। অৰ্থাৎ ৰাসায়নিক সমীকৰণটো ৰাসায়নিক বিক্ৰিয়াত কি হৈছে, কি হোৱা নাই, কিমান যোগ হৈছে, বিয়োগ হৈছে, কি হৈছে, তোমালোকে ৰাসায়নিক সমীকৰণে তাৰ এটা প্ৰতীক হিচাপে প্ৰতিনিধিত্ব কৰে। সেইটো চাই তোমালোকে ক'ব পাৰিবা যে হয় এইটো ৰাসায়নিক বিক্ৰিয়া হৈছে, ইয়াতে এইটো যোগ হৈছে, এইটো বিয়োগ হৈছে। গতিকে ৰাসায়নিক সমীকৰণে কি কৰে, ৰাসায়নিক বিক্ৰিয়া এটা প্ৰপাৰলি প্ৰতিনিধিত্ব কৰে, অৰ্থাৎ উপস্থাপন কৰে যে এইটো কি হৈছে, কি হোৱা নাই। গতিকে ইয়াত কি হয়, বাওঁফালে বিক্ৰিয়াকাৰী পদাৰ্থ, যে ৰাসায়নিক সমীকৰণ এটা এনেকুৱা ইকুৱেশ্যন যে বাওঁফালে কি থাকে, মাজত সমান চিন থাকিব, বাওঁফালে কি থাকে, বিক্ৰিয়াকাৰী পদাৰ্থ, যিবিলাক পদাৰ্থৰ মাজত বিক্ৰিয়া হৈছে সেইখিনি থাকিব, আৰু সোঁফালে কাৰ্চিনৰে বুজোৱা হয়। সোঁফালে কি থাকে, সোঁফালে যে বিক্ৰিয়াৰ ফলত কি উৎপন্ন হৈছে সেইখিনি বস্তু সোঁফালে লিখা হয়। আৰু ইয়াতে এক্সাম্পল দিয়া আছে যে হাইড্ৰজেন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈছে। গতিকে এইখিনি হল বিক্ৰিয়াকাৰী পদাৰ্থ। হাইড্ৰজেন আৰু অক্সিজেন হল বিক্ৰিয়াকাৰী পদাৰ্থ, আৰু পানী উৎপন্ন হৈছে, এইটো হল বিক্ৰিয়াজাত পদাৰ্থ। এইটো আমি যেতিয়া সমীকৰণৰ সহায়ত লিখিম তেতিয়া এইটো সমীকৰণ চাই তোমালোকে একদম বুজি পাবা যে এটা ৰাসায়নিক বিক্ৰিয়া হৈছে, বিক্ৰিয়াৰ এইটো এটা প্ৰতিনিধিত্ব কৰিছে, প্ৰতীক হিচাপে এটা প্ৰতিনিধিত্ব লৈছে যে ইয়াতে এটা ৰাসায়নিক বিক্ৰিয়া হৈছে। কি বিক্ৰিয়া, হাইড্ৰজেন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈছে, ফলত কি হৈছে, পানী উৎপন্ন হৈছে। এই সমীকৰণটোত কোৱা হৈছে যে হাইড্ৰজেন গেছৰ দুটা অণু আৰু অক্সিজেন গেছৰ এটা অণুৰ সৈতে বিক্ৰিয়া কৰি পানীৰ দুটা অণু গঠন হৈছে। ইয়াতে তোমালোকে পাইছা, ইয়াতে দিয়া আছে, ইয়াতে 2 দিয়া আছে, আগৰ সমীকৰণটোত দিয়া আছে যে দুটা হাইড্ৰজেন গেছৰ অণু আৰু হাইড্ৰজেনৰ গেছৰ দুটা অণু আৰু অক্সিজেনৰ এটা অণুৰ সৈতে বিক্ৰিয়া কৰি পানীৰ দুটা অণু গঠন হৈছে। ৰাসায়নিক সমীকৰণৰ ভাৰসাম্যতা ৰক্ষা কৰা ৰাসায়নিক সমীকৰণ লিখাৰ এটা গুৰুত্বপূৰ্ণ নিয়ম হল, ইয়াতে ভৰ সংৰক্ষণ নিয়ম মানি চলিব লাগিব, য'ত কোৱা হৈছে যে ৰাসায়নিক বিক্ৰিয়াত পদাৰ্থৰ সৃষ্টি বা ধ্বংস কৰিব নোৱাৰিব। গতিকে প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা সমীকৰণটোৰ দুয়োফালে একে হ'ব লাগিব। চাবা, ৰাসায়নিক সমীকৰণৰ ভাৰসাম্যতা ৰক্ষা কৰা ৰাসায়নিক সমীকৰণ লিখাৰ এটা গুৰুত্বপূৰ্ণ নিয়ম। যে ৰাসায়নিক সমীকৰণ লিখাৰ আগতে আমি কি জানিব লাগিব, যে ৰাসায়নিক সমীকৰণৰ ভাৰসাম্যতা ৰক্ষা কৰাটো ৰাসায়নিক সমীকৰণৰ এটা গুৰুত্বপূৰ্ণ নিয়ম। কাৰণ যে ইয়াতে কিমান কি পদাৰ্থ আছিল বা এইফালে কি উৎপন্ন হৈছে, ইয়াতে যি আছিল সেইখিনি নোহোৱা হৈছে নেকি, বা ইয়াতে কিমান ভৰৰ বস্তু আছিল, যে কাৰ্চিনৰ বাওঁফালে কিমান ভৰৰ বস্তু আছিল আৰু সোঁফালে কিমান ভৰৰ বস্তু উৎপন্ন হৈছে, কোনো পৰিৱৰ্তন হৈছে নেকি। এই গোটেইখিনি ৰাসায়নিক সমীকৰণৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ এটা গুৰুত্বপূৰ্ণ নিয়ম আছে, যে তোমালোকে ক্লাছ 9তো পাইছা যে ভৰৰ নিত্যতা বিধি
ভৰৰ নিত্যতা বিধি মতে কি হ'ব নোৱাৰে, ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ যি ভৰৰ বস্তুৰ মাজত বিক্ৰিয়া হয় আৰু সৃষ্টিকাৰী পদাৰ্থ বা বিক্ৰিয়াজাত পদাৰ্থ সমান ভৰৰ হ'ব লাগিব, কোনো ধৰণৰ কম বেছি হ'ব নোৱাৰে। যিহেতু ইয়াৰ হাইড্ৰজেন পৰমাণু এটা পৰমাণু আছে, সেইফালে গৈ দুটা হ'ল নাই, তেনেহলে সেইটো ৰাসায়নিক সমীকৰণ নহ'ব। কাৰণ ইয়াতে যিমান আছিল এইফালেও বাওঁফালে যিমান আছিল সোঁফালে ঠিক সমান পৰিমাণে হ'ব লাগিব। আৰু যদি সমান নাই সেইটোক আমি সমতুল কৰিব লাগিব। সমতুল কৰিলেহে দুয়োফালে যেতিয়া সমান হ'ব সেইটোক আমি এটা প্ৰপাৰ সেইটো ৰাসায়নিক সমীকৰণ বুলি ক'ব পাৰিম। ই ভৰৰ নিত্যতা ইয়াতে কি কৰিব নোৱাৰে। ৰাসায়নিক সমীকৰণৰ আৰু এটা কথা আছে, ৰাসায়নিক সমীকৰণ এটাৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি সহগসমূহ সামঞ্জস্য কৰি প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা দুয়োফালে সমান কৰি হোৱাটো নিশ্চিত কৰো। এইখিনি মই ক'লো তোমালোকক। তাৰপিছত কেতিয়াও সলনি কৰিব নালাগে, কিয়নো ইয়াৰ দ্বাৰা যৌগ এটা নিৰ্দিষ্ট গঠনক প্ৰতিনিধিত্ব কৰা হয়। আৰু ইয়াত কিমান ভৰৰ বস্তু আছিল বা কিমান সংখ্যাৰ আছিল সেইটো আমি কেতিয়াও সলনি কৰিব নোৱাৰো, কাৰণ ইয়াত নিৰ্দিষ্ট গঠনক এই সমীকৰণে কি কৰে, বস্তু এটা নিৰ্দিষ্ট গঠনক প্ৰতিনিধিত্ব কৰে। চাবা উদাহৰণস্বৰূপে ভাৰসাম্যতা ৰক্ষা, ইয়াতে চোৱা ভাৰসাম্যহীন, ইয়াতে ভাৰসাম্যতা ৰক্ষা হোৱা নাই, কাৰণ ইয়াতে H2+O2 হাইড্ৰজেন অক্সিজেন লগ হৈ পানী হৈছে, হয়নে? ইয়াতে কি আছে, ইয়াতে এটা আছে অক্সিজেন হাইড্ৰজেন দুটা, ইয়াতে দুটা আছে, ইয়াতে এটা আছে, গতিকে এইটো ভাৰসাম্যহীন, এইটো কোনো সমতুল সমীকৰণ নহয়। এইটোক আমি প্ৰপাৰ কোনো ৰাসায়নিক সমীকৰণ বুলি ক'ব নোৱাৰিম। ইয়াৰ ভাৰসাম্যতা ৰক্ষা কৰা সমীকৰণটো হ'ল এইটো, যে কি হৈছে হাইড্ৰজেন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হৈ পানীত কি হৈছে, দুটা অণু গঠন হৈছে, দুটা হাইড্ৰজেনৰ অণু আৰু দুটা অক্সিজেনৰ অণু লগ হৈ কি হৈছে, দুটা পানীৰ অণু গঠন হৈছে। ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য, কিছুমান মূল বৈশিষ্ট্য আছে, সেইখিনি তোমালোকৰ লগত মই আলোচনা কৰিম। ৰাসায়নিক বিক্ৰিয়াৰ মূল বৈশিষ্ট্যসমূহ কি কি ইয়াতে চাই লোৱা অলপ সময়। শক্তিৰ পৰিৱৰ্তন, মূল বৈশিষ্ট্য হ'ল শক্তিৰ পৰিৱৰ্তন। এক নম্বৰতে আছে, বহুতো ৰাসায়নিক বিক্ৰিয়াত শক্তিৰ পৰিৱৰ্তন জড়িত হৈ থাকে, হয় তাপ, পোহৰ বা বিদ্যুতৰ ৰূপত। যে শক্তিৰ পৰিৱৰ্তনটো জড়িত হৈ থাকে কেনেকৈ, হয় আমি তাপ পাম, নহলে পোহৰ পাম, নহলে বিদ্যুতৰ ৰূপত আমি শক্তি পাম। শক্তি মুক্ত কৰা বিক্ৰিয়াক বহিঃতাপীয় বোলা হয়, আনহাতে শক্তি শোষণ কৰা বিক্ৰিয়াক এণ্ডোথাৰ্মিক যেনে সালোকসংশ্লেষণ বোলা হয়। চাবা ৰাসায়নিক বিক্ৰিয়াত কি হয়, কেতিয়াবা কি হয়, শক্তি নিৰ্গত হয়। যে শক্তি নিৰ্গত হয় মানে ওলাই যায়, বাহিৰ ফালে ওলাই যায়। যেনেকে কোনো বস্তু দহন কৰিলে, যেতিয়া আমি কাঠ বা কয়লা কিবা এটা দহন কৰো, তেতিয়া কি হয়, তাৰ পৰা আমি পোহৰো পাওঁ আৰু তাপো পাওঁ, আৰু সেইটো কি হয় বাহিৰ হৈ যায়, সেইটো তাৰমানে আমি পাওঁ, নেচাৰেলি বাহিৰত পাওঁ। আকৌ কি হয়, যেতিয়া সালোকসংশ্লেষণ হয় তেতিয়া কি হয়, শক্তিৰ শোষণ হয়। তাত কি হয়, যিটো পোহৰৰ যিটো সূৰ্যৰ পৰা অহা সৌৰ শক্তি, তাক কি কৰা হয়, আহৰণ কৰা হয় বা ধৰি ৰখা হয়, আৰু তাত কি হয়, আনহাতে শক্তি কি কৰা হয়, শোষণ কৰা হয়। আৰু যেতিয়া দহন হয় তেতিয়া কি কৰা হয়, তাপ বা পোহৰ শক্তি আমি কি কৰো, বাহিৰ কৰি দিওঁ, বা তাক বহিঃতাপীয় বোলা হয়। যেনে কাঠৰ দহন লিখা আছে। তাৰপিছত হৈছে বৰফ বৃষ্টি, কিছুমান বিক্ৰিয়াত দুটা জলীয় দ্ৰব্য মিহলি হলে অদ্ৰৱণীয় কঠিন বৃষ্টিপাত গঠন হয়। কি হয়, দুটা জলীয় দ্ৰব্য মিহলি হলে কঠিন বৃষ্টিপাত অৰ্থাৎ বৰফৰ সৃষ্টি হয়। গেছৰ বিবৰ্তন, ইয়াতে কি হয়, যে কিছুমান বিক্ৰিয়াত গেছ উৎপাদন হিচাপে উৎপন্ন হয়, যিটো প্ৰায়ে বুদবুদ বা ফিজিং হিচাপে দেখা যায়। কিছুমান বিক্ৰিয়াত দুটা বস্তু মিলোৱাৰ লগে লগে বুৰবুৰণি বা বুদবুদ শব্দ হৈ গেছ উৎপন্ন হয়। তাৰ নেক্সটটো হ'ল ৰঙৰ পৰিৱৰ্তন, ৰাসায়নিক বিক্ৰিয়াৰ ফলত পদাৰ্থৰ ৰং সলনি হ'ব পাৰে। এইটো তোমালোকে একদম নিশ্চয় পাইছাও আৰু জানাও যে ৰাসায়নিক বিক্ৰিয়াত বস্তুৰ কি হ'ব পাৰে, ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে। ৰাসায়নিক সমীকৰণৰ প্ৰকাৰ, ৰাসায়নিক সমীকৰণসমূহক বিভিন্ন ৰূপত প্ৰতিনিধিত্ব কৰিব পাৰি, যেনেকৈ আণৱিক সমীকৰণ। ইয়াত সকলো বিক্ৰিয়াকাৰী আৰু উৎপাদিত পদাৰ্থ আয়নিক প্ৰকৃতিৰ কোনো তথ্য নিদিয়াকৈ সম্পূৰ্ণ সূত্ৰ দেখুওৱা হয়। ইয়াত কি হয়, কিমান আয়নৰ আছে, কি আছে, সেইবিলাক নোহোৱাকৈয়ে আয়নিক প্ৰকৃতিৰ তথ্য নিদিয়াকৈয়ে ইয়াত বিক্ৰিয়াকাৰী আৰু উৎপাদিত পদাৰ্থৰ সূত্ৰ দেখুওৱা হয়। যেনে ফৰ এক্সাম্পল ইয়াতে দিয়া আছে, এক্সাম্পল দিয়া আছে যে ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিডৰ মাজত বিক্ৰিয়া হৈ কি হৈছে, ছডিয়াম ক্লৰাইড আৰু পানী উৎপন্ন হৈছে। এইটো হ'ল আণৱিক, ইয়াতে আয়নিক কোনো তথ্য দিয়া হোৱা নাই। তাৰপিছত আছে আয়নিক সমীকৰণ। আয়নিক সমীকৰণ, ইয়াৰ দ্বাৰা জলীয় যৌগবোৰ নিজ নিজ আয়নলৈ ভাঙি যায়। এইটো তোমালোকে চাই লোৱা, যে ইয়াৰ দ্বাৰা কি হৈছে, আয়নিক আয়নলৈ ভাঙি গৈছে, জলীয় যৌগবোৰ নিজ নিজ আয়নলৈ ভাঙি গৈছে গোটেইখিনি বস্তু। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ গুৰুত্ব,
চাবা এইটো বহুত ইম্পৰ্টেণ্ট যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ যে আমি পঢ়ি আছো ইয়াৰ কি গুৰুত্ব, আমি কিয় পঢ়িব লাগে, ইয়াৰ প্ৰয়োগ ক'ত হয়, ব্যৱহাৰ ক'ত হয়, এই গোটেইখিনি বস্তু আমি জানিব লাগিব। যে এইটো চেপ্টাৰ পঢ়ি আছো ইয়াৰ লাভালাভ কি, ইয়াৰ প্ৰয়োগ কি, আমি ইয়াক ক'ত ব্যৱহাৰ কৰিম বা কিয় আমি এইটো পঢ়িব লাগে। ইয়াতে চাবা যে সমীকৰণৰ গুৰুত্ব কি চাব, প্ৰকৃতি উদ্যোগ দৈনন্দিন জীৱনৰ বিভিন্ন প্ৰক্ৰিয়া বুজাবলৈ ৰাসায়নিক প্ৰক্ৰিয়া অতি প্ৰয়োজনীয়। এনে ক্ষেত্ৰত ইহঁত মৌলিক। যে জৈৱ ৰাসায়ন, এক নম্বৰত আছে জৈৱ ৰাসায়ন। জৈৱ ৰাসায়ন কি, শ্বাস প্ৰশ্বাস সালোক সংশ্লেষণৰ দৰে বিপাকীয় প্ৰক্ৰিয়া বুজি পোৱা। যদি আমি ৰাসায়নিক সমীকৰণ বা ৰাসায়নিক বিক্ৰিয়া নাজানো তেতিয়াহ'লে আমি যে শ্বাস প্ৰশ্বাস লৈছো, যে আমি অক্সিজেন লৈছো, কাৰ্বন ডাই অক্সাইড এৰি দিছো, যিটো প্ৰক্ৰিয়া আমাৰ মাজত হৈ আছে এইটো কিয় হৈ আছে, কি প্ৰক্ৰিয়া এইটো আমি নাজানিম। নাইবা উদ্ভিদে কি কৰি আছে, যে সূৰ্যৰ পোহৰত সালোক সংশ্লেষণৰ দ্বাৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি আছে, কেনেকে কৰি আছে। সৌৰ শক্তিক উদ্ভিদে কি কৰিছে, ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰিছে। এই সকলোবোৰ বস্তু আমি বুজি নাপাম। গতিকে এইটো চেপ্টাৰ পঢ়াৰ লগে লগে চোৱা জৈৱ ৰাসায়নিক, শ্বাস প্ৰশ্বাস সালোক সংশ্লেষণ এইবোৰ বিপাকীয় প্ৰক্ৰিয়া বুজি পোৱাত আমাক সহায় কৰিব। 2 নম্বৰতে ঔষধ। ঔষধটো চোৱা দৈনন্দিন জীৱনত সকলোৱে ব্যৱহাৰ কৰে, সকলোকে লাগে। যে ঔষধৰ ডিজাইন আৰু সংশ্লেষণ, এইটোৰ কাৰণে কি লাগে, ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক সমীকৰণ জনাটো খুব প্ৰয়োজন। যে ঔষধত বা ঔষধৰ যিটো ফেক্টৰী হয়, য'ত কেমিকেলি বনোৱা হয় বস্তুবিলাক, ইয়াতে এইটো জনা খুব দৰকাৰ। গতিকে ইয়াতে বিশেষ গুৰুত্ব আছে ঔষধৰ ক্ষেত্ৰত, ঔষধ ডিজাইন কৰাৰ ক্ষেত্ৰত, ঔষধ সংশ্লেষণৰ ক্ষেত্ৰত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ গুৰুত্ব অপৰিসীম। তাৰপিছত আছে পৰিৱেশ বিজ্ঞান। প্ৰদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি আৰু পৰিৱেশৰ লগত পাৰস্পৰিক ক্ৰিয়াৰ অধ্যয়ন। প্ৰদূষণ, যে আমাৰ বায়ুমণ্ডলৰ প্ৰদূষণ হৈ আছে, বহুত বেছিকে হৈ আছে, যে গ্ল'বেল ৱাৰ্মিং যিটো তোমালোকে জানাই যে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে, কিয় পাইছে, কি গেছ বেছি হৈ আছে, কিহৰ কাৰণে হৈ আছে, এই সকলোখিনি আমি যেতিয়া আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ জানিম তেতিয়া এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকে নিজে নিজে পাই যাবা। যে কিয় হৈ আছে, কি বেছি হৈছে, কি ৰিয়েকশ্যন হৈছে, এই গোটেইখিনি বস্তু আমি জানিম। তাৰপিছত উদ্যোগিক প্ৰয়োগ, যে ৰাসায়নিক পদাৰ্থ সামগ্ৰী, যে প্লাষ্টিক আদি ইন্ধন উৎপাদন কৰা। যে ৰাসায়নিক পদাৰ্থ বা বিভিন্ন সামগ্ৰী যিবিলাক মানৱ সৃষ্ট হয়, সেই সকলোবিলাক ক'ত বনোৱা হয়, লেবৰেটৰী বা কাৰখানাত বনোৱা হয়। আৰু কাৰখানাত যিমান বস্তু বনোৱা হয় চবটোতে কি লাগে আমাক, যে ৰাসায়নিক বিক্ৰিয়া আমাক লাগিব বা ৰাসায়নিক সমীকৰণ আমি জানিব লাগিব। তেতিয়াহে এই বস্তুবিলাক আমি জানিম যে ক'ৰ পৰা হৈছে, কিয় হৈছে। তাৰপিছত প্লাষ্টিকৰ বিভিন্ন বস্তু বনোৱা হয়। আজিকালি প্লাষ্টিকৰ ব্যৱহাৰ বহুত বেছি হৈ আছে। এই সকলোবিলাক কি হয়, যে ৰাসায়নিকভাৱে বিক্ৰিয়া ঘটাই এই বিভিন্ন ধৰণৰ বস্তু উদ্যোগত বনোৱা হয়। আৰু সামৰণিত আমি এইটোৱে ক'ব পাৰো যে ৰাসায়নিক বিক্ৰিয়াত কি হয়, পদাৰ্থৰ ৰূপান্তৰ ঘটে, এটা বস্তুৰ পৰা নতুন বস্তু উৎপন্ন হয়। আৰু ই কি কৰে, আৰু ৰাসায়নিক সমীকৰণ সমূহে কি কৰে, প্ৰতীকী হিচাপে ৰাসায়নিক বিক্ৰিয়াৰ সুষম উপস্থাপন কৰে। এইখিনি আমি সামৰণিত ক'ব পাৰো। আৰু ৰাসায়নিক সমীকৰণে ভাৰসাম্যতা ৰক্ষা কৰে, কেনেকুৱা, যে ই ভৰৰ নিত্যতা বিধি মানি চলে আৰু ইয়াত কোনো ভৰ যোগ হ'ব নোৱাৰে বা ভৰৰ বিনাশ হ'ব নোৱাৰে। আমাৰ ছাত্ৰ ছাত্ৰীসকল, যিখিনি কথা তোমালোকৰ লগত মই আলোচনা কৰিলো, যদি তোমালোকৰ বুজি পোৱাত অসুবিধা হৈছে তোমালোকে নিশ্চয় মোক আৰু কমেন্ট কৰি জনাব পাৰিবা যে কোনোবা এটা টপিক বুজি পোৱা নাই। মই পাৰিলে নেক্সট আকৌ তোমালোকৰ কাৰণে ভিডিঅ' বনাম, আৰু ইয়াতকে আৰু ভাল ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নমস্কাৰ।